ওম শান্তি। আজিৰ তাৰিখ 8 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, নিজৰ অৱস্থা শক্তিশালী কৰি তুলিবলৈ হ'লে পুৱাতে উঠি একান্তত বহি বিচাৰ কৰা যে মই আত্মা, মই এতিয়া উভতি যাব লাগে, এই নাটক পূৰা হ'ল। আৰু আজিৰ প্ৰশ্ন, পূৰা উৎসৰ্গিত হোৱাৰ অৰ্থ কি? পিতাই উত্তৰত কৈছে, উৎসৰ্গিত হোৱা মানে বুদ্ধিৰ যোগসূত্ৰ যাতে এফালে থাকে, সন্তান আদি কোনো দেহধাৰী যাতে স্মৃতিলৈ নাহে। পিতাই কৈছে যে সন্তান আদি কোনো দেহধাৰী যাতে স্মৃতিলৈ নাহে। দেহৰ বোধ ছিঙি যাব লাগে। পিতাই আৰু কৈছে যে দেহৰ বোধ ছিঙি যাব লাগে। এনেকৈ যি পূৰা উৎসৰ্গিত হয়, তেওঁলোকে পিতাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ পায়। যিসকল ইজন সিজনৰ নামৰূপত আবদ্ধ হয়, তেওঁলোকে পিতা আৰু নিজৰ নাম বদনাম কৰে। আৰু আজিৰ দ্বিতীয় প্ৰশ্ন, পিতাই সকলো সন্তানৰ ওপৰত কোনটো কৃপা কৰে? পিতাই উত্তৰত কৈছে, কৰিৰ পৰা হীৰাতুল্য কৰি তোলাৰ কৃপা পিতাই কৰে। কৰিৰ পৰা হীৰাতুল্য কৰি তোলাৰ কৃপা পিতাই কৰে। যিসকল সন্তানে খোজে প্ৰতি ৰায় লয়, একো লুকুৱাই নাৰাখে, তেওঁলোকৰ ওপৰত স্বতঃ কৃপা হৈ যায়। আৰু আজিৰ গীত, কিছনে ইয়া সব খেল ৰচায়া? কোনে এই সকলো খেল ৰচনা কৰালে? ওম শান্তি। যিয়ে গীতটি ৰচিলে তেওঁৰ ইয়াৰ অৰ্থ নাজানে। পিতাই কৈছে যে যিয়ে গীতটি ৰচিলে তেওঁ ইয়াৰ অৰ্থ নাজানে। তোমালোক সন্তানসকলক পিতাই বুজাইছে যে চোৱা, যেতিয়া তোমালোকক ৰচিলে তেতিয়া কিমান ভাল উত্তৰাধিকাৰ দিছিল। স্বৰ্গ হৈছে নতুন ৰচনা। জগতে নাজানে যে স্বৰ্গৰ ৰচনা কেনেকৈ ৰচা হয়। পুনৰ কেনেকৈ মায়াৰূপী 5 বিকাৰ লম্ভি যায়। এটি এটি কথা নতুন হয়, নতুন সৃষ্টিৰ বাবে। পিতাই কৈছে যে এটি এটি কথা নতুন হয়, নতুন সৃষ্টিৰ বাবে। সত্যযুগ কাক কোৱা হয় এইটো নাজানে, তেন্তে আকৌ এয়া কেনেকৈ জানিব? এই জ্ঞান কোনো শাস্ত্ৰত নাই। স্বয়ং পৰমপিতা পৰমাত্মাহে আহি জ্ঞান দিয়ে। যি জ্ঞান আকৌ প্ৰায় লোভ হৈ যায়, জ্ঞানেৰে ৰাজযোগ শিকি বাদশ্বাহী পালে বছ। ইয়াক আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়। আধ্যাত্মিক বুলি কোৱা হয় স্পিৰিটক অৰ্থাৎ আত্মাক। পৰম আত্মা বুলি পিতাক কোৱা হয়। পিতাই কৈছে যে পৰম আত্মা বুলি পিতাক কোৱা হ'ব। অনেক নাম দি দিছে। এনেকৈ কয়ো যে আধ্যাত্মিক জ্ঞান লাগে। ফিলচফি অৰ্থাৎ দৰ্শন পুনৰ শাস্ত্ৰৰ জ্ঞান হৈ যায়। শাস্ত্ৰ পঢ়ি সেয়া জনা যায়। পৰমপিতা পৰমাত্মাইতো শাস্ত্ৰ নপঢ়ে। পিতাই কৈছে যে পৰমপিতা পৰমাত্মাইতো শাস্ত্ৰ নপঢ়ে, তেওঁক কোৱা হয় জ্ঞানপূৰ্ণ। মনুষ্যই ভাবে তেওঁ অন্তৰ্যামী, কিন্তু এনেকুৱাটো নহয়। পিতাই কৈছে কিন্তু এনেকুৱাটো নহয়। ড্ৰামা অনুসৰি যিয়ে যেনেকুৱা কৰ্ম কৰে তেওঁ তেনেকুৱা ফলটো পাবই। সন্তানসকলক কৰ্ম অকৰ্ম বিকৰ্মৰ গতিও বুজায়। কৰ্ম অকৰ্ম কেতিয়া হয়, পুনৰ কৰ্ম বিকৰ্ম কেনেকৈ হয়? স্বৰ্গত কোনো বেয়া কৰ্ম নহয় যে বিকৰ্ম হ'ব, কিয়নো তাত ৰাৱণ ৰাজ্যই নাই। সেইকাৰণে কৰ্ম অকৰ্ম হৈ যায়। লেপ তেতিয়া লাগে যেতিয়া বিকৰ্ম কৰে।
পাপ কৰাওঁতাও হৈছে ৰাৱণ। পিতাই কৈছে পাপ কৰাওঁতা হৈছে ৰাৱণ। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজায়, মনুষ্যইতো এইটো নাজানে যে সত্য যুগত বিকাৰ অবিহনে কেনেকৈ সন্তান জন্ম হয়। অনেক লোকে কয় বিকাৰ নিশ্চয় থাকে, কিন্তু ইমান নহয়। যেনেকৈ ইয়াততো সন্ন্যাসী গুৰুলোকে বুজায় বছৰত বা মাহত এবাৰ বিকাৰত যোৱা, কিন্তু পিতাইটো তৎক্ষণাৎ কয় সন্তানসকল কাম মহাশত্ৰু, তাৰ ওপৰত পূৰা জয়ী হ'ব লাগে, সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে। তাত ৰাৱণেই নাই তেন্তে বিকাৰ ক'ৰ পৰা আহিল? শেষ লোকসকলেও গায়ন কৰে, মলিয়ন কাপোৰ ধুৱে, তেন্তে সকলো মলিয়ন কাপোৰ। এয়া কাৰো নিন্দা নকৰে। যি যেনেকুৱা হ'ব তেওঁক তেনেকুৱা বুলি নিশ্চয় ক'ব, চোৰক চোৰ বুলি ক'ব। গ্ৰন্থটো বহুত বুজনি লিখা আছে। গুৰু নানকে পৰমপিতা পৰমাত্মাৰ মহিমা কৰিছে, কয় চব চাহেব সুখমণি। পিতাই কয় মোক স্মৰণ কৰা। গুৰু নানকে পৰমপিতা পৰমাত্মাক মহিমা কৰিছে, কয় জপ চাহেব সুখমণি। পিতাই কয় মোক স্মৰণ কৰা। যাক আধাকল্প স্মৰণ কৰিলা সেই বস্তুটি যদি পাই যোৱা তেন্তে কিমান আনন্দিত হোৱা উচিত। কিন্তু আনন্দিতটো তেওঁলোক হয় যিয়ে প্ৰতি মুহূৰ্ততে নিজক আত্মা বুলি বুজে। আত্মা বুলি বুজিলে পিতাৰ প্ৰতি প্ৰীতি থাকিব। আত্মাই এই সময়ত গমেই নাপায় যে আমাৰ পিতা কোন। পিতাৰ হৈ পিতাৰ জীৱন বৃত্তান্ত যদি নাজানে তেনেহ'লেতো তেওঁক বুৰ্বক বুলি ক'ব। প্ৰহ্লাদৰ কথা শুনাই প্ৰতিশোধ ল'বলৈ স্তম্ভৰ পৰা আবিৰ্ভাৱ হ'ল, কিন্তু পৰমাত্মা হৈছে ক'ত? পিতাই কৈছে যে প্ৰহ্লাদৰ কথা শুনাই প্ৰতিশোধ ল'বলৈ স্তম্ভৰ পৰা আবিৰ্ভাৱ হ'ল, কিন্তু পৰমাত্মা আছে ক'ত ঠিকনা নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা, তোমালোক হৈছা ব্ৰহ্মা কুমাৰ কুমাৰী। প্ৰজাপিতা ব্ৰহ্মাৰো নাম প্ৰসিদ্ধ। স্ত্ৰীটো নাই যে তেওঁৰ দ্বাৰা সন্তান জন্ম দিব। নিশ্চয় মুখ বংশাৱলী হ'ব। তোমালোকেও এয়া বুজাব পাৰা, আমি হৈছোঁ ব্ৰহ্মা কুমাৰ কুমাৰী। প্ৰজাপিতা ব্ৰহ্মাৰ নাম শুনিছা। গতিকে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচে। পোনপ্ৰথমে ব্ৰহ্মাক ৰচিলে, পুনৰ ব্ৰহ্মাৰ দ্বাৰা ৰচনা কৰিলে। পিতাই বুজায় চোৱা মোৰ কিমান মুখ বংশাৱলী আছে। সকলোৱে উত্তৰাধিকাৰটো শিৱ বাবাৰ পৰাই পায়। পিতাই কৈছে যে সকলোৱে উত্তৰাধিকাৰটো শিৱ বাবাৰ পৰাই পায়। যাক তুলি লৈছে তেওঁতো নিশ্চয় গৰীব হ'ব। প্ৰথমে ব্ৰহ্মাক তুলি ল'লে, ব্ৰহ্মাৰ দ্বাৰা আকৌ মুখ বংশাৱলী হ'ল। সেই কোষ বংশাৱলী ব্ৰাহ্মণে পাৰ্থিৱত যাত্ৰা কৰায়, এই মুখ বংশাৱলী ব্ৰাহ্মণে আত্মিক যাত্ৰা কৰায়। পিতাই কৈছে যে সেই কোষ বংশাৱলী ব্ৰাহ্মণে পাৰ্থিৱত যাত্ৰা কৰায় আৰু এই মুখ বংশাৱলী ব্ৰাহ্মণে আত্মিক যাত্ৰা কৰায়। এই আত্মিক যাত্ৰাৰ কথা কোনেও গম নাপায়। পুৰুষাৰ্থ কৰে যে মই নিৰ্বাণ ধামলৈ যাম, তেন্তে বুদ্ধিৰ যাত্ৰা ব্ৰহ্মৰ ফালে যাব। সেয়া ব্ৰহ্মৰ যাত্ৰা হৈ গ'ল। এনেকৈ ভাবে যে আমি ব্ৰহ্মত লীন হৈ যাম, তেন্তে আকৌ পাৰ্থিৱ যাত্ৰা কৰাৰ দৰকাৰ কি? যাত্ৰা হয়ো নিৰ্বাণ ধামৰ। তাত আকৌ জ্যোতি জ্যোতিত সমাহিত হৈ গ'ল বা বুৰবুৰণিত মিলি গ'ল, এনেকৈ কোৱা নহ'ব। এই আত্মাই যাত্ৰা কৰে, ব্ৰহ্ম তত্ত্বলৈ যায়। এয়া হৈছে আত্মিক যাত্ৰা। বাকী সকলো হৈছে পাৰ্থিৱ যাত্ৰা। তেওঁলোকে গমেই নাপায় যে নিৰ্বাণ ধামলৈ কোনে লৈ যাব পাৰে। এতিয়া বেহদৰ পিতাই কয় ময়ে সকলোকে লৈ যাওঁ, সকলোৰে পাণ্ডা পিতাই হয়। সত্যযুগত বহুত কম মনুষ্য থাকে, বাকী সকলো আত্মা নিশ্চয় উভতি যায়। সত্য কথা পিতাইহে শুনায়। এতিয়া তোমালোক সঁচা যাত্ৰাত আছা, আমি আত্মা নাটক পূৰা হয়, উভতি যাব লাগে।
এইটো দৃঢ় হৈ যাব লাগে, একান্তত বহি এইটো খেয়াল কৰা যে মই আত্মা, বাবাই আমাক লৈ যাবলৈ আহিছে। এই চোলা চি হৈ গৈছে। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। ইয়াক বিচাৰ সাগৰ মন্থন বুলি কোৱা হয়। পিতাই কৰ্ম কৰিবলৈতো অনুমতি দিছে, বাকী ৰাতি জাগি এইটো অভ্যাস কৰা, তেতিয়া দিনটো অৱস্থা ভাল হৈ থাকিব। সহায় পাবা। ৰাতিৰ অভ্যাস দিনত কামত আহিব। ৰাতি জাগিব লাগে 2 বজাৰ পাছত, কিয়নো 9ৰ পৰা 12 বজালৈ সময় একেবাৰে লেতেৰা। সেইকাৰণে বিচাৰ সাগৰ মন্থন ৰাতিপুৱাই অৰ্থাৎ অমৃতবেলাই কৰা হয়। মই আত্মা, বছ এতিয়া বাবাৰ ওচৰলৈকে যাব লাগে। এটা চোলা ত্যাগ কৰি অন্য এটা ল'ম। এয়া হৈছে নিজৰ সৈতে কথা পতাৰ ধৰণ। 84 জন্ম পূৰা হ'ল, বাকী কিছু দিন আছে। এইখন বেহদৰ ড্ৰামা। এনেকৈ বুদ্ধিত থাকিলে দেহৰ বোধ নাইকিয়া হৈ যাব। পিতা আৰু উত্তৰাধিকাৰহে স্মৃতিলৈ আহিব। পিতাহে আহি শিক্ষা দিয়ে, নহ'লেতো আমি এনেকুৱা শ্ৰেষ্ঠ পবিত্ৰ কেনেকৈ হ'ব পাৰোঁ। এই সময়ত ভ্ৰষ্টাচাৰ অৰ্থাৎ কৰাপশ্যন বহুত। সেইকাৰণে নাম উলিয়াই সদাচাৰ কমিটি। আগতে এইবোৰ কথা নাছিল। এই ভ্ৰষ্টাচাৰ আদি সকলো এতিয়া হৈছে। মন্ত্ৰী অৰ্থাৎ মিনিষ্টাৰ আদি হ'লে তেতিয়া কিমান ধন লুটে, কিমান ভ্ৰষ্টাচাৰ কৰে। সত্যযুগত হয় শ্ৰেষ্টাচাৰী প্ৰশাসন। পিতাই কৈছে যে সত্যযুগত হয় শ্ৰেষ্টাচাৰী প্ৰশাসন। তোমালোক বহুত শ্ৰেষ্টাচাৰী হৈ আছা, তাত পাপৰ নামেই নাথাকে। পিতা আহি স্বৰ্গৰ যোগ্য কৰি তোলে, লেতেৰা সকলোকে ফুল কৰি তোলে। স্বৰ্গৰ স্থাপনা কৰি সকলোকে সদ্গতি দি নিজে আকৌ লুকাই যাওঁ। মোৰ ভূমিকাই হৈছে সকলোকে সদ্গতি দিয়া। মই গোটেই জগতক কিহৰ পৰা কিহৰ কৰি তুলিলোঁ। পিতাই কৈছে যে মই গোটেই জগতক কিহৰ পৰা কি কৰি তোলোঁ। এনেকৈতো মনুষ্যয়ো কয় যে যুদ্ধ হ'ব। বাতৰি কাকতত প্ৰকাশ হয় যে 5,000, পিতাই কৈছে যে বাতৰি কাকতত প্ৰকাশ হয় 5 বছৰৰ ভিতৰত এইটো হ'ব, সেইটো হ'ব আৰু বিনাশ হ'ব। পিতাই কৈছে যে মনুষ্যয়ো কয় যে যুদ্ধ হ'ব। বাতৰি কাকতত প্ৰকাশ হয় 5 বছৰৰ ভিতৰত এইটো হ'ব, সেইটো হ'ব। বাৰু বিনাশ হ'ব, তাৰ পাছত কি হ'ব? এই বিনাশো বাৰু কিয় হয় কাৰণ কওকচোন। তোমালোকে এতিয়া জানা যে পিতাই স্বৰ্গৰ স্থাপনা কৰি আছে, গতিকে নৰকৰ নিশ্চয় বিনাশ হ'ব। পিতা আহি পুনৰ, পিতাই কৈছে যে পিতা আহি পুৰণি সৃষ্টিক নতুন কৰি তোলে। তাত অকালতে মৃত্যু নহয়, কেতিয়াও মৰাৰ ভয় নাথাকে। আত্মাৰ জ্ঞান থাকে, আমি এটা শৰীৰ ত্যাগ কৰি আন এটা লওঁ। এইটো বুজে যে যিসকল দেৰিকৈ আহিব তেওঁলোকে নিশ্চয় কম জন্ম ল'ব। আমাৰ 84 জন্ম পূৰা হৈছে, এয়া জগতে নাজানে। তোমালোক আত্মাসকলক পৰম পিতা পৰমাত্মা আহি বুজায়, প্ৰজাপিতাৰ সন্তান, গতিকে পৰস্পৰ ভাই ভনী হ'লা। গতিকে কোনো বিকৰ্ম কৰিব নোৱাৰে। এনেকৈ কয়ো যে হিন্দু চিনি ভাই ভাই, তেন্তে বিকাৰত কেনেকৈ যাব? ক'বলৈতো সহজ, কিন্তু অৰ্থ বুজি নাপায়। ভাই ভাইৰ অৰ্থ আত্মাৰ ক্ষেত্ৰত হৈ যায়। ভাই ভনীৰ সম্বন্ধত বিকাৰৰ দৃষ্টি থাকিব নোৱাৰে। লৌকিক সম্বন্ধতো সমীপ সম্বন্ধীয়ৰ লগত বিবাহ কৰালে তেতিয়া হাহাকাৰ লাগি যায়। পিতাই বুজায়, তোমালোক সকলো দেৱী দেৱতা তথা শ্ৰেষ্টাচাৰী আছিলা, পুনৰ ভ্ৰষ্টাচাৰী হৈ গৈছা। এতিয়া পুনৰ শ্ৰেষ্টাচাৰী হৈ আছা। আমিয়ে শ্ৰেষ্টাচাৰী 16 কলা আছিল। পুনৰ 14 কলাত আহিলোঁ, আকৌ ভ্ৰষ্টাচাৰী হৈ এতিয়া আৰুহে তমোপ্ৰধান ভ্ৰষ্টাচাৰী হৈ গৈছোঁ। এই গোলকৰ চিত্ৰটো স্পষ্টকৈ লিখা আছে। বৰ্ণৰ ৰূপৰো চিত্ৰ তৈয়াৰ কৰে, কিন্তু তাত টিকনি অৰ্থাৎ সৰ্বোচ্চ ব্ৰাহ্মণক নেদেখুৱায়।
শিৱ বাবা আৰু ব্ৰাহ্মণক নেদেখুৱাই, বাকী দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰক দেখুৱায়। তোমালোকে এতিয়া জানি গৈছা যে আমি বাজুলি খেলোঁ, অৰ্থাৎ চক্ৰ পৰিক্ৰমা লগাই থাকোঁ। এতিয়া আমিয়ে ব্ৰাহ্মণৰ পৰা পুনৰ দেৱী দেৱতা হ'মগৈ, সেইকাৰণে দৈৱী গুণ ধাৰণ কৰিব লাগে। এতিয়া উভতি যাব লাগে। পুনৰ আমাৰ বাবে গোটেই জগতখন স্বৰ্গ হৈ যাব। ধৰণীয়ে পানী পাই যাব। এনেকৈ ৰাতি ভালদৰে বিচাৰ সাগৰ মন্থন কৰা, তেতিয়া দিনত বহুত সহায় পাবা। এতিয়া আমি মৰমৰ পিতাৰ ওচৰলৈ যাওঁ, যাৰ বাবে আমি দুৱাৰে দুৱাৰে হাবাথুৰি খাইছোঁ। মাৰ্গ ক'তো নাপালোঁ। এতিয়া তোমালোকে উত্তৰাধিকাৰ পাবলৈ পুৰুষাৰ্থ কৰি আছা, কিন্তু মায়ায়ো বৰ প্ৰবল। পিতাই কৈছে যে মায়ায়ো বৰ প্ৰবল। বহুত প্ৰবঞ্চনা কৰে, তৎক্ষণাৎ কাণত নাকত ধৰি লয়। ভ্ৰষ্টাচাৰী হৈ যায়, কামৰ নিচা আহি যায়, কাৰোবাৰ নাম ৰূপত আবদ্ধ হৈ যায়, যেনেকৈ প্ৰেমিক প্ৰেমিকা। বহুত প্ৰবঞ্চিত হ'ল, লোভেও একেবাৰে নাম বদনাম কৰি দিয়ে। এই সকলোবোৰ হৈয়ে থাকে। পিতাই বুজায়, সেই সন্তানসকল যুগযুক্ত হৈ থাকিবা। যিসকল ভাল যোগী, তেওঁলোকে 4-5 দিন ভোজন নাখালেও তেওঁলোকৰ সেইফালে ভক্ষেপ নাথাকে। বহুত আনন্দিত হৈ থাকে। অৱস্থা এনেকুৱা হৈ থকা উচিত। চাব লাগে, মোৰ কোনো বস্তুৰ প্ৰতি লোভটো নাই। লক্ষ্য ৰাখিব লাগে যে মই সম্পূৰ্ণকৈ উত্তীৰ্ণ হৈ দেখুৱাম। কল্প কল্পান্তৰৰ বাজি হয়। নিজক পৰীক্ষা কৰিব লাগে, মই লক্ষ্মীনাৰায়ণক বৰণ কৰাৰ অথবা বাটচাহি লোৱাৰ যোগ্য হৈছোনে? যদি কিবা ত্ৰুটি আছে, তেন্তে সেয়া আঁতৰাবলগীয়া হয়। ত্ৰুটি লুকাই থাকিব নোৱাৰে। পিতাই কৈছে যে ত্ৰুটি লুকাই থাকিব নোৱাৰে। এতিয়া তোমালোকৰ সম্পৰ্ক হৈছে শিৱ বাবাৰ সৈতে। বাবাই কাৰোবাক উন্নতি সাধন কৰিবলৈ দৃষ্টি দিব, পিতাই বহুত সহায় কৰে। ব্ৰহ্মাকুমাৰীসকলে কয়, এইটো মই কৰিলোঁ, মই এনেকৈ ভাল মুৰলী শুনালোঁ। এইটো অহংকাৰে অৱস্থা অৱনমিত কৰি দিয়ে। যিসকল ভাল ভাল সন্তান আছে, তেওঁলোকে বুজে বাবাৰ সহায় পাওঁ। বহুতো মায়াই, পিতাই কৈছে যে বহুততো মায়াই প্ৰৱেশ কৰাৰ বাবে অৱনমিত হৈ যায়। এই ক্ষেত্ৰত পূৰা আত্মা অভিমানী হোৱা উচিত। দেহৰ ফালে দৃষ্টি যাব নালাগে। বাবাই শিক্ষা দি থাকে, শুধৰণি হৈ যোৱা। পিতাই কৈছে যে দেহৰ ফালে দৃষ্টি দিব নালাগে। বাবাই শিক্ষা দি থাকে, শুধৰণি হৈ যোৱা। মায়াৰ হাতত প্ৰবঞ্চিত নহবা, নহ'লে পদ হেৰুৱাই পেলাবা। সেই পতিতকো তোমালোকে কিমান স্মৰণ কৰা, আৰু এইজন পতিসকলৰো পতি, যিয়ে তোমালোকক অমৃতপান কৰায়, কৰিৰ পৰা হীৰা কৰি তোলে, তেওঁক স্মৰণ নকৰা। পিতাই কৈছে, সেই পতিকটো তোমালোকে কিমান স্মৰণ কৰা, আৰু এইজন পতিসকলৰো পতি, যিয়ে তোমালোকক অমৃত পান কৰায়, কৰিৰ পৰা হীৰা কৰি তোলে, তেওঁক স্মৰণ নকৰা। এনেহেন পিতাকটো কিমান স্মৰণ কৰিব লাগে। শ্ৰীমতত পুৰুষাৰ্থ কৰা। কিবা কথা থাকিলে সুধিব লাগে, বাবা মোৰ ওচৰত কি অৱগুণ আছে? দেহৰ বোধ ছিঙিব লাগে। যিসকল পূৰা উৎসৰ্গিত হৈ যায়, তেওঁলোকে 21 জন্মৰ উত্তৰাধিকাৰ পায়। পূৰা উৎসৰ্গিত হোৱাৰ অৰ্থ হৈছে তেওঁৰ ফালে যাতে বুদ্ধি থাকে। এই সন্তান আদি যি আছে, সিহঁতৰ পৰাও বুদ্ধি আঁতৰাব লাগে। পিতাই কৈছে যে এই সন্তান আদি যি আছে, সিহঁতৰ পৰাও বুদ্ধি আঁতৰি যাব লাগে। বাবাই কয়, তাৰ পৰিৱৰ্তে তোমালোকে তাত সকলো নতুন পাবা। এনেকৈ কয় যে ভগৱানৰ কৃপাত সন্তান প্ৰাপ্ত হ'ল। এতিয়া ভগৱানে নিজে কয়, সেই কৃপাটো অল্পকালৰ বাবে, এতিয়াতো তোমালোকৰ ওপৰত বহুত কৃপা কৰিম। তোমালোকক কৰিৰ পৰা হীৰাতুল্য কৰি তুলিম। গৃহস্থ ব্যৱহাৰত থাকি এই সকলোবোৰ পিতাৰ বুলি বুজা। খোজে প্ৰতি ৰায় ল'ব লাগে। পিতাইহে ৰায় দিব, কোনো ওলোটা কাম কৰিবলৈ নিদিব। পিতাই কৈছে যে কোনো ওলোটা
কাম কৰিবলৈ নিদিব, ভিকাৰীক দিবলৈ নিদিব। পিতাই কৈছে যে ভিকাৰীক দিবলৈ নিদিব। অবিনাশী চিকিৎসকৰ পৰা একোৱেই লুকুৱাব নালাগে, খোজে প্ৰতি সুধিব লাগে। বহুত সন্তানে সোধেও লিখেও যে বাবা এইটো ভিকাৰে আমনি কৰে। কিছুমানেতো মুখ কলা কৰিও নকয়, লুকুৱাই ৰাখিলেতো আৰুহে কলা হৈ যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে সম্পূৰ্ণ উত্তীৰ্ণ হ'বলৈ যি দুষ্কৃতি আছে, বিকাৰৰ অংশ আছে, সেয়া সমাপ্ত কৰি দিয়া। কোনো কথাত অহংকাৰ কৰিব নালাগে। আৰু দ্বিতীয়তে দৃষ্টি বহুত পবিত্ৰ শুদ্ধ কৰিব লাগে। কেতিয়াও কোনো দেহধাৰীক পিছত ওলমিব নালাগে। পিতাই কৈছে যে দৃষ্টি বহুত পবিত্ৰ শুদ্ধ কৰিব লাগে। কেতিয়াও কোনো দেহধাৰীৰ পাছত ওলমিব নালাগে। পূৰা আত্মাভিমানী হ'ব লাগে। আৰু আজিৰ বৰদান, শান্তিৰ শক্তিৰে বেয়াক ভালকৈ পৰিৱৰ্তন কৰাওঁতা শুদ্ধ বা শুভ ভাৱনা সম্পন্ন হোৱা। শান্তিৰ শক্তিৰে বেয়াক ভাললৈ পৰিৱৰ্তন কৰোঁতা শুভ ভাৱনা সম্পন্ন হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যেনেকৈ বিজ্ঞানৰ সাধনেৰে বেয়া বস্তুকো পৰিৱৰ্তন কৰি ভাল বস্তু তৈয়াৰ কৰি দিয়ে, তেনেকৈ তোমালোকে শান্তিৰ শক্তিৰে বেয়া কথা বা বেয়া সম্বন্ধকো বেয়াৰ পৰা ভাললৈ পৰিৱৰ্তন কৰি দিয়া। এনেকুৱা শুভ ভাৱনা সম্পন্ন হৈ যোৱা যাতে তোমালোকৰ শ্ৰেষ্ঠ সংকল্পৰে কোনো আত্মাসকলো বা অন্য আত্মাসকলো বেয়াৰ সলনি ভালক সাধন বা ভালক ধাৰণ কৰি লয়। পিতাই কৈছে যে এনেকুৱা শুভ ভাৱনা সম্পন্ন হৈ যোৱা যাতে তোমালোকৰ শ্ৰেষ্ঠ সংকল্পৰে অন্য আত্মাসকলো বেয়াৰ সলনি ভালক ধাৰণ কৰি লয়। জ্ঞানপূৰ্ণৰ হিচাপত শুদ্ধ অশুদ্ধক জনাটো বেলেগ কথা, কিন্তু নিজৰ মাজত বেয়াক বেয়াৰ ৰূপত ধাৰণ কৰাটো ভুল। সেইকাৰণে বেয়াক দেখিও জানিও তাক ভাললৈ পৰিৱৰ্তন কৰি দিয়া। পিতাই কৈছে যে জ্ঞানপূৰ্ণৰ হিচাপত শুদ্ধ অশুদ্ধক জনাটো বেলেগ কথা, কিন্তু নিজৰ মাজত বেয়াক বেয়াৰ ৰূপত ধাৰণ কৰাটো ভুল। সেইকাৰণে বেয়াক দেখিও জানিও তাক ভাললৈ পৰিৱৰ্তন কৰি দিয়া। আৰু আজিৰ শ্লোগান, সহনশীলতাৰ গুণ ধাৰণ কৰা, তেতিয়া কঠোৰ সংস্কাৰো শীতল হৈ যাব। ওম শান্তি।